ক'ত এভেলেবল ৰ'ব 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 ষ্টেটমেণ্ট লৈ ল ক'ত যাইছিলি ক'ত যাইছিলি তই ইমান ৰাতি কিয় কেইটা বাজি এতিয়া আপুনি ওচৰত যাওক না ইমান ৰাতি কিয় ইমান ৰাতি ক'ৰ পৰা আহিলি এইটো কোৱা তই পানী গাড়ী চলা মানুহ নেকি নাই তোৰ আব্বাৰ নাম কি মুকবুল তোক মই একদিন ধৰিছিলোঁ তই কেইদিনমান এনেকৈ কৰিছিলি ঠাণ্ডা মণ্ডা লৈছিলি ইয়াৰ মান নাই এতিয়া কেইটা বাজে এতিয়া কেইটা বাজে এতিয়া চাহ কেইটা বাজে চাওকচোন 2:37 AM গাইজ আপোনালোকে চাওক এই ল'ৰাটো ইমান ৰাতি ঘূৰি থাকে আৰু দুদিন ধৰিছোঁ আমি 2 দিন ধৰিছোঁ ইমান ৰাতি কিয় ঘূৰা ঘূৰি কৰে তেওঁৰ গাৰ্জেনবিলাক অকলে সি ইমান ৰাতি ঘূৰি থাকে গাইজ আপোনালোকে চাই থাকক এই ল'ৰাটো ইমান ৰাতি ঘূৰিছে 2:37 আহিছে ইয়ামত আপোনালোকে গাইজ চাই লওক আমি যে ইমান কষ্ট কৰি বৰষুণ জিকি আমি ডিউটি কৰি আছোঁ ইয়াতে এনেকৈ অত্যাচাৰ কৰি থাকিলে কেনেকৈ হ'ব হা এতিয়া তই ক'ত যাইছা পানী গাড়ী চলাবৰ কাৰণে ইমান ৰাতি এতিয়া আৰু তোক যে ধৰিছোঁ 2 দিন আমি কি বিশ্বাস কৰিম তোমাক ধৰিছোঁ যে আৰু 2 দিন কথা এইটোতো নহয় না 2টা বজাত পানী গাড়ী চলাব দিয়া নাই না আমাৰ প্ৰেচিডেণ্ট ছাৰ ছেক্ৰেটাৰী ছাৰ আপোনালোকে আৰু নায়ক ছাৰবিলাক আপোনালোকে বিবেচনা কৰক ইমান ৰাতি এইটো ঘূৰি থাকে আৰু মইনালৰ দোকানত যে চুৰ কৰিছিল এক ধৰিছিলোঁ যে কিয় নাই মা আব্বাৰ নম্বৰ দিয়া তোমাৰ আব্বাৰ নজনাকৈ তুমি ইমান ৰাতি আহিছা তে তুমি যে ক'লা আমি ঘৰৰ পৰা আহিছোঁ কোনোৱে নাজানে ইমান ৰাতি ওলাই আহিছা এই পাৰ্মিশ্যনটো কোনে স্কুল ঘৰ বগালে কিয় ইমান ৰাতি স্কুল ঘৰ বগালে কিয় টাৰ্গেট মিলাই আহিলি আৰু কি অঁ বুজি পাইছোঁ